আমি সদৌ সমাজবাদী ছাত্ৰ সন্থা পৰিয়ালৰ হৈ অতি দুখেৰে জনাব বিচাৰি যে সদৌ সমাজবাদী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি বলিষ্ঠ আপোচবিহীন নেতা প্ৰদীপ নাথ ডাঙৰীয়া ইতিমধ্যে ইহলীলা সম্বৰণ কৰিছে। সকলোৱে ইতিমধ্যে অৱগত হৈছে। আমি তেখেতৰ মৃত্যুত সদৌ সমাজবাদী ছাত্ৰ সন্থা পৰিয়ালৰ হৈ গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতক যোৱা 4 মাৰ্চত তেজপুৰ টাইমছত পৰিয়ালৰ লোকে পেট বিষত আক্ৰান্ত হোৱাৰ বাবে ভৰ্তি কৰিছিল। তাত আৰোগ্য লাভ নকৰাত 8 মাৰ্চত মেইন কেয়াৰ গুৱাহাটীলৈ স্থানান্তৰিত কৰা হৈছিল। তাতে তেখেতৰ জটিল ৰোগ ধৰা পৰে আৰু সেই সময়ত আমি সদৌ সমাজবাদী ছাত্ৰ সন্থা আৰু পৰিয়ালৰ লোকে অসম চৰকাৰক আৰ্জি কৰাত অসম চৰকাৰে 15 মাৰ্চত বিশেষ বিমানেৰে দিল্লীৰ বেদান্তা হস্পিটেলত স্থানান্তৰিত কৰে উন্নত চিকিৎসাৰ বাবে আৰু তাতে তেখেত চিকিৎসাধীন হৈ আছিল আৰু আজি দুদিন ধৰি তেখেতৰ স্বাস্থ্যৰ দ্ৰুতৰ অৱনতি ঘটে আৰু তেখেত মৃত্যুৰ সৈতে যুঁজি আছিল আৰু মৃত্যুৰ সৈতে যুঁজি আজি তেখেত নিয়তিৰ পাছত হাৰ মাঙি পুৱতি নিশা প্ৰায় 2 বজাত ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যুৰ আদিবাসী সমাজৰ এটা বৃহৎ ক্ষতি। আমি আশা কৰিছিলোঁ তেখেত আৰোগ্য লাভ কৰি আদিবাসী সমাজলৈ ঘূৰি আহক, আদিবাসী সমাজৰ সমস্যাসমূহৰ ওপৰত বলিষ্ঠ কণ্ঠৰে মাত মাতি যাওক। সেয়া হৈ নুঠিল। এই সময়ত আমি মৰ্মাহত হৈছোঁ আৰু সকলো দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানক এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অহাকালিলৈ ওদালগুৰি জিলাৰ বেহাপাৰাৰ তেখেতৰ নিজ বাসগৃহত অনুষ্ঠিত কৰা হ'ব পুৱা 10 বজাত। সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ। আমি সদৌ সমাজবাদী ছাত্ৰ সন্থা পৰিয়ালৰ হৈ অতি দুখেৰে জনাব বিচাৰি যে সদৌ সমাজবাদী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি বলিষ্ঠ আপোচবিহীন নেতা প্ৰদীপ নাথ ডাঙৰীয়া ইতিমধ্যে ইহলীলা সম্বৰণ কৰিছে। সকলোৱে ইতিমধ্যে অৱগত হৈছে। আমি তেখেতৰ মৃত্যুত সদৌ সমাজবাদী ছাত্ৰ সন্থা পৰিয়ালৰ হৈ গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতক যোৱা 4 মাৰ্চত তেজপুৰ টাইমছত পৰিয়ালৰ লোকে পেট বিষত আক্ৰান্ত হোৱাৰ বাবে ভৰ্তি কৰিছিল। তাত আৰোগ্য লাভ নকৰাত 8 মাৰ্চত মেইন কেয়াৰ গুৱাহাটীলৈ স্থানান্তৰিত কৰা হৈছিল। তাতে তেখেতৰ জটিল ৰোগ ধৰা পৰে আৰু সেই সময়ত আমি সদৌ সমাজবাদী ছাত্ৰ সন্থা আৰু পৰিয়ালৰ লোকে অসম চৰকাৰক আৰ্জি কৰাত অসম চৰকাৰে 15 মাৰ্চত বিশেষ বিমানেৰে দিল্লীৰ বেদান্তা হস্পিটেলত স্থানান্তৰিত কৰে উন্নত চিকিৎসাৰ বাবে আৰু তাতে তেখেত চিকিৎসাধীন হৈ আছিল আৰু আজি দুদিন ধৰি তেখেতৰ স্বাস্থ্যৰ দ্ৰুতৰ অৱনতি ঘটে আৰু তেখেত মৃত্যুৰ সৈতে যুঁজি আছিল আৰু মৃত্যুৰ সৈতে যুঁজি আজি তেখেত নিয়তিৰ পাছত হাৰ মাঙি পুৱতি নিশা প্ৰায় 2 বজাত ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যুৰ আদিবাসী সমাজৰ এটা বৃহৎ ক্ষতি। আমি আশা কৰিছিলোঁ তেখেত আৰোগ্য লাভ কৰি আদিবাসী সমাজলৈ ঘূৰি আহক, আদিবাসী সমাজৰ সমস্যাসমূহৰ ওপৰত বলিষ্ঠ কণ্ঠৰে মাত মাতি যাওক। সেয়া হৈ নুঠিল। এই সময়ত আমি মৰ্মাহত হৈছোঁ আৰু সকলো দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানক এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অহাকালিলৈ ওদালগুৰি জিলাৰ বেহাপাৰাৰ তেখেতৰ নিজ বাসগৃহত অনুষ্ঠিত কৰা হ'ব পুৱা 10 বজাত। সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।